মানে ভীতিগ্ৰস্ত কৰিছে, ভাবুকি দিছে যে আপোনালোকে কোনো কংগ্ৰেছৰ মিটিঙত যাব নোৱাৰিব, নহলে আপোনালোকৰ আঁচনিবিলাক কৰ্তন কৰি দিয়া হ'ব। বিজেপিয়ে এটা বাধাৰ সৃষ্টি কৰিব চেষ্টা কৰিছে। এইটো এজন ব্যক্তি আহি ক'লে, বাইদেউ আমি 40 বছৰ মই হাজিৰা কৰিছো, মোৰ ল'ৰা শিক্ষিত, এতিয়া শিক্ষা গ্ৰহণ কৰি এতিয়া সি চাগে হাজিৰাই কৰিব লাগিব। অৰুণোদয় তেওঁলোকে 1200 টকা দিছে, হেৰে চিলিণ্ডাৰটোৰ দামে 1200 টকাতকৈ বেছি হৈছে। আৰু যিটো এতিয়া ব্লেকত গাঁও ভূঞে চলিব ধৰিছে 1500 টকা লগা হৈছে। 1.5 লাখ কোটিতকৈ ওপৰত ঋণ লৈছে এইখন চৰকাৰে। আৰু এই চৰকাৰখনে ঋণ লৈহে আঁচনি দিছে, নিজৰটো কোনো ৰেভিনিউ নাই নহয় চৰকাৰখনৰ। ৰেভিনিউ আৰু তেওঁলোকে এটাই বাছি লৈছে, মদৰ দোকান খুলি খুলি ৰেভিনিউ কালেক্ট কৰা তেওঁলোকে চিন্তা কৰিছে বা তেনেকৈ কৰি আছে। স্কুল বন্ধ কৰিছে আৰু মদৰ দোকান খুলি দি আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। আজি সংখ্যালঘু মানুহে হওক, সংখ্যাগুৰু মানুহ হওক, তেওঁলোকে কিন্তু অসম গণ পৰিষদক আৰু বিশ্বাসত নলয়। যিহেতু বিধানসভা নিৰ্বাচন সমাগত, এই নিৰ্বাচনৰ প্ৰাকক্ষণত আমি ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ উপস্থিত হৈছোঁ। উপস্থিত হৈ যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলৰ স্পষ্টভাৱে মন্তব্য ল'বলৈ বিচাৰিছোঁ। তেওঁলোকক ৰাইজে জয়যুক্ত কৰাৰ পিছত তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি হ'ব। আৰু আজি আমাৰ বিশেষ অনুষ্ঠানৰ মুখ্য অতিথি হৈছে হাজো শুৱালকুছি সমষ্টিৰ কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিব বিচৰা নন্দিতা দাস। আমি নন্দিতা দাসক আমাৰ এই বিশেষ অনুষ্ঠানলৈ প্ৰথমে স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি স্পষ্টভাৱে বিধায়িকা, যিহেতু তেওঁ দুবাৰকৈ বকো সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰি দুবাৰকৈ বিধায়ক হিচাপে আছিল। এইবাৰ তেওঁ নতুনকৈ হাজো শুৱালকুছি সমষ্টিৰ পৰা তেওঁ কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব। আৰু সেইগৰাকী নন্দিতা দাসে যেতিয়া সমষ্টিত উপস্থিত হৈছিল, ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছিল, তেতিয়া দুখীয়া দৰিদ্ৰ পৰিয়াল লোকসকলে নন্দিতা দাসৰ কাষত আহি উপস্থিত হৈছিল। নন্দিতা দাসক কৈছিল যে আমি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছোঁ, আমি দুখীয়া দৰিদ্ৰ পৰিয়াল লোক হোৱা হেতুকে আমাক চৰকাৰৰ ফালৰ পৰা বঞ্চিত কৰা হৈছে নেকি। নন্দিতা দাসক ৰাইজে কি কৈছিল আমি অকণমান জানিব বিচাৰিছোঁ। চাওক, আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰত গাঁৱে ভূঞে সোমাইছোঁ, আমি বেছি গুৰুত্ব দিছোঁ ৰাইজৰ পৰা তেওঁলোকৰ মতামত জানিবৰ কাৰণে। যিহেতু যোৱা 10টা বছৰ অসমত বিজেপি চৰকাৰে শাসন কৰিলে, কেন্দ্ৰতো বিজেপি চৰকাৰ, NDA চৰকাৰ, ৰাজ্যতো তেওঁলোকৰে চৰকাৰ। তো ৰাইজৰ আমি ভাবিছিলোঁ ৰাইজে সকলো ধৰণৰ যিখিনি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আঁচনি পাইছে, কিন্তু আমি দেখিলোঁ যে যেতিয়া নিৰ্বাচনী প্ৰচাৰত আমি গাঁৱে ভূঞে সোমাই গ'লোঁ, বহু মানুহ ওলাই আহি আমাক কৈছে যে আমি চৰকাৰী যিবিলাক আঁচনি দিছে, অৰুণোদয় আঁচনি, তাৰপাছত যিবিলাক আমাৰ ৰাচন কাৰ্ডৰ এতিয়ালৈকে বহুত পোৱা নাই, বৃদ্ধ পেঞ্চন, বিকলাংগ পেঞ্চন, PMAY ঘৰ পোৱা নাই, বহু মানুহ মানে বঞ্চিত হৈ আছে। মই যোৱাকালি হাজোৰ এখন গাঁৱলৈ গ'লোঁ, তাতেতো এজন ব্যক্তি আহি ক'লে, বাইদেউ আমি 40 বছৰ মই হাজিৰা কৰিছোঁ, মোৰ ল'ৰা শিক্ষিত, এতিয়া শিক্ষা গ্ৰহণ কৰি এতিয়া সি চাগে হাজিৰাই কৰিব লাগিব। ইমান দুখেৰে তেওঁ কথাটো ক'লে, সঁচাকৈ বহুত বেয়া লাগিলে। যি দেখিছোঁ চৰকাৰখনে যিবিলাক ঢাকঢোল বজাই আছে যে অসমখন তেওঁলোকে মানে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ তুলনাত তেওঁলোকে 5 নম্বৰ ৰাজ্য তেওঁলোকে কৰিব, কিন্তু সেইখিনি তেওঁলোকে মুখতে কৈ আছে। প্ৰকৃতকে ৰাজ্যত দুখীয়া মানুহ দুখীয়াই হৈ আছে। একচাম মানুহ চৰকাৰৰ যিখিনি ক'ব গ'লে দালাল প্ৰকৃতিৰ মানুহ, তেওঁলোকে বেনিফিটখিনি পাই আছে। আৰু তৃণমূল পৰ্যায়ত গাঁৱত যিখিনি দুখীয়া মানুহে তেওঁলোকৰ আঁচনি পাব লাগে, চৰকাৰী বিভিন্ন ধৰণৰ সা সুবিধা পাব লাগে, তেওঁলোকে চৰকাৰী ঘৰ পাব লাগে, তেওঁলোকে অৰুণোদয় পাব লাগে, মহিলা উদ্যমিতা আঁচনি পাব লাগে, কিন্তু এইবিলাক পোৱা নাই। কিন্তু সেয়ে আমি ভাবিছোঁ যে ৰাইজ বহুত ক্ষোভিত, আৰু সেই ৰাইজে নিশ্চিতভাৱে কিন্তু এবাৰ বিজেপিক ভোট নিদিয়ে। আৰু তেওঁলোকে হয়তো খুব অপেনলি ওলাই অহা নাই, আমাক কৈছে নাই এইবাৰ আমি কংগ্ৰেছকে ভোট দিম। যদি তেওঁলোকে আপোনালোকৰ সভাই সমিতি অৰ্থাৎ কংগ্ৰেছে যিখন সভা অনুষ্ঠিত কৰিব হাজো শুৱালকুছিত, সেইখন সভাত যদি কোনোবা এগৰাকী মহিলা বা কোনো এগৰাকী বৃদ্ধ যদি ওলাই আহে, তেওঁক বিজেপিৰ নেতা পালি নেতাক ক'ব বিচাৰে যে আপোনালোকে পাই থকা যিটো অৰুণোদয় আঁচনি আপোনাৰ কাটি দিয়া হ'ব, আপোনাক কিন্তু আমি আঁচনিৰ পৰা বঞ্চিত কৰিম, তেনেকুৱা ধৰণৰ মন্তব্য। নাই, এইটো অতি দুৰ্ভাগ্যজনক। কাৰণ গণতন্ত্ৰত ধৰি লওক ৰাজনীতিত বিভিন্ন ধৰণৰ দল আছে আৰু তেওঁলোকে নিৰ্বাচন খেলিবই, কিন্তু এইবাৰ আমি এটা মানে বেলেগ এটা ছবি দেখিছোঁ যে গাঁৱে ভূঞে কিছুমান বিজেপিৰ নেতা পালি নেতাই মানে মহিলাবিলাকক, বেছিকেলি মহিলাবিলাক সঁচাকৈ আচলতে এতিয়াও ধৰি লওক দুৰ্বল হৈ আছে।
সেই ক্ষেত্ৰত মহিলাবিলাকক বেছি মানে ভীতিগ্ৰস্ত কৰিছে, ভাবুকি দিছে যে আপোনালোকে কোনো কংগ্ৰেছৰ মিটিঙত যাব নোৱাৰিব, নহ'লে আপোনালোকৰ আঁচনিবিলাক কৰ্তন কৰি দিয়া হ'ব, আৰু ভৱিষ্যতে আপোনালোকৰ নাম, তেওঁলোকে আৰু এটা মিছা কথা কৈছে যে আপোনালোকৰ নামবিলাক আমি লিষ্টত দি থৈছোঁ আৰু আপোনালোকে মিটিঙত যোৱাৰ লগে লগে আমি নামটো কিন্তু কৰ্তন কৰি দিম। এনেধৰণৰ ভয়, ভাবুকি, ভীতি প্ৰদৰ্শন কৰি আছে। সেয়ে মই ভাবিছোঁ যে গণতন্ত্ৰত এতিয়া যিটো মানুহৰ বাক স্বাধীনতা, ৰাজনৈতিক দলৰ যিখিনি কাম কাজ, নিৰ্বাচনী যিখিনি প্ৰচাৰ, এই সকলো ক্ষেত্ৰত যেন বিজেপিয়ে এটা বাধাৰ সৃষ্টি কৰিব চেষ্টা কৰিছে। তেওঁলোকে, মোৰ কথা হৈছে, তেওঁলোকে যদি 10টা বছৰ সঁচাকৈ ৰাইজৰ কাম কৰিছে, তেওঁলোকে ভয় খাব লগা একো নাই। তেওঁলোকৰ নিজৰ ৰিপৰ্ট কাৰ্ড যদি ভাল, তেওঁলোকে নিশ্চয় ৰাইজে ভোট দিব। কিন্তু যিটো দেখিছোঁ যে ৰাইজে তেওঁলোকক আচলতে ৰাইজ তেওঁলোকৰ পৰা ওলাই আহিব বিচাৰিছে। সেয়ে তেওঁলোকে ভয় খাই কেনে ভীতি প্ৰদৰ্শন কৰিছে, ভাবুকি দিছে, আঁচনি কাটি দিম বুলি তেওঁলোকক ভয় খুৱাই তেওঁলোকৰ নিজৰ সিদ্ধান্ত লোৱাৰ পৰা যেন তেওঁলোকে আঁতৰাই ৰাখিছে। আপোনাক যদি হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজে এইবাৰ ভোট দি জয়যুক্ত কৰে, আপোনাৰ মূল প্ৰত্যাহ্বান কি হ'ব? চাওক, ইলেকশ্যনতো প্ৰত্যাহ্বান থাকেই, কিন্তু তাৰ মাজত আমাৰ যিখিনি মূল বিষয় যে যোৱা কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰত যেতিয়া UP আছিলে, যিখিনি জনকল্যাণমূলক কাম হৈছে, যেনে আজি MG এনৰেগা আজিও চলি আছে। কিয়? ই সঁচাকৈ জনতাৰ লগত জনতাক সহায় কৰা, দুখীয়াক সহায় কৰা এটা আঁচনি। সেই MG এনৰেগা এখন আইন হয়, সেই আইনখনটো কোনোৱে নচাত কৰিব পৰা নাই। আজি ৰাইজৰ গাঁৱে ভূঞে গ'লে প্ৰতিজন ব্যক্তিক চাব যে জব কাৰ্ডখন আছে, যিহেতু তেওঁলোকে কিছু সকাহ পাইছে তেওঁলোক পৰিয়ালটোৰ কাৰণে। ইয়াৰ বাহিৰে আমাৰ খাদ্য সুৰক্ষা আঁচনি থকাৰ কাৰণে আজি মহিলাবিলাকে তেওঁলোকে এটা ফ্ৰী চাউল পাই আছে। ঠিক তেনেকৈ মহিলাসকলৰ কাৰণে আমি আত্মসহায়ক গোট গঠন কৰিছিলোঁ। যেতিয়া কেন্দ্ৰত আমাৰ UPA চৰকাৰ আছিলে, প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আছিলে, তেতিয়া নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন চেণ্ট্ৰেল পৰ্যায়ত আৰু ষ্টেট ৰুৰেল লাইভলিহুড মিছন, এই আঁচনিটো এই মিছনৰ জৰিয়তে গাঁৱে ভূঞে যিবোৰ আত্মসহায়ক গোট গঠন কৰা হ'ল, তেতিয়াৰ পৰা সেই আঁচনিটো চলি আছে সুন্দৰকৈ। আৰু আজি মহিলাসকলে যে পইচা পাইছে, সেই আঁচনিটোৰ অন্তৰ্গতহে পাইছে। চৰকাৰেতো কোনো বেলেগ আঁচনি দিব পৰা নাই নহয়। চৰকাৰ মহিলাক সহায় কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ তেওঁলোক বিফল হৈছে। অৰুণোদয় তেওঁলোকে 1200 টকা দিছে, চিলিণ্ডাৰটোৰ দামে 1200 টকাতকৈ বেছি হৈছে। আৰু যিটো এতিয়া ব্লেকত গাঁও ভূঞে চলিব ধৰিছে, 1500 টকা লগা হৈছে। সেইকাৰণে গাঁৱে ভূঞে এতিয়া ৰাইজে কৈছে যে চৰকাৰে কি কৰিছে, চামুচেজি দিছে, বেলচা মাৰি নিছে। গাঁৱৰ মানুহে আমাক কৈছে যে টোল টেক্স লগাইছে, GST লগাইছে, আজি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ ওপৰত দাম বঢ়াইছে, ঔষধৰ দাম বঢ়াইছে, মাটিৰ খাজনা বঢ়াইছে, লাইটৰ বিল বঢ়াইছে। সেই ৰাইজ আজি অতিষ্ঠ। ৰাইজে বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰে। সেই বিকল্প হিচাপে কাক ল'ব? নিশ্চিতভাৱে কংগ্ৰেছক ৰাইজে বাছি ল'ব। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া যি বলিষ্ঠ নেতৃত্ব, তেওঁ অসমখনক বৰ অসম কৰাৰ কাৰণে যিখন সপোন দেখিছে, সকলো জাতি জনগোষ্ঠীক তেওঁ একগোট কৰি আগবঢ়াই নিয়াৰ যি সপোন দেখিছে, ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। আৰু নিশ্চিত এইবাৰ চাব যে এইবাৰ ৰাইজে কংগ্ৰেছৰ সপক্ষে ভোট দিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব, আৰু আমি এখন শান্তি সমৃদ্ধিৰ উন্নতি গঢ়িবলৈ আমি সক্ষম হ'ম। বিজেপি দলৰ লক্ষ্যৰ উদ্দেশ্য এয়াই নেকি যে হিতাধিকাৰী সৃষ্টি কৰা আৰু মাহেকত 3বাৰকৈ ঋণ লোৱা, সেই ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে? নিশ্চিতভাৱে এতিয়া আপোনালোকে সপ্তাহে সপ্তাহে তেওঁলোকে ঋণ লৈ আছে। আমি কোনোদিন শুনা নাছিলোঁ। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আছিলে, তেতিয়া সেই সময় লাষ্ট যেতিয়া কংগ্ৰেছ চৰকাৰ শেষৰ ফালে মাত্ৰ 10,000 কোটি টকা ঋণ আছিলে, আৰু আজি 1.5 লাখতকৈ ওপৰ 1.5 লাখ কোটিতকৈ ওপৰ ঋণ লৈছে এইখন চৰকাৰে। আৰু এই চৰকাৰখনে ঋণ লৈহে আঁচনি দিছে। নিজৰটো কোনো ৰেভিনিউ নাই নহয় চৰকাৰখনৰ। ৰেভিনিউ আৰু তেওঁলোকে এটাই বাছি লৈছে, মদৰ দোকান খুলি ৰেভিনিউ কালেক্ট কৰা তেওঁলোকে চিন্তা কৰিছে বা তেনেকৈ কৰি আছে। স্কুল বন্ধ কৰিছে আৰু মদৰ দোকান খুলি দি আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। হিতাধিকাৰীয়ে একমাত্ৰ চৰকাৰখনৰ শেষ আশ্ৰয়। আৰ্থিকভাৱে সচ্ছল কৰা, এখন পৰিয়ালক আৰ্থিকভাৱে স্বাৱলম্বী কৰা, এগৰাকী মহিলাক প্ৰকৃত স্বাৱলম্বী কৰা, সবলীকৰণ কৰা চৰকাৰৰ, এই বিজেপি চৰকাৰৰ কোনো আঁচনি নাই। একমাত্ৰ হিতাধিকাৰী কৰিব, তেওঁলোকক ভোট বেংক সৃষ্টি কৰিব, আৰু এইখিনি মানুহক তেওঁলোকে নিৰ্বাচনত যাতে তেওঁলোকে ভোটখিনি পায় তাৰ কাৰণেহে এই আঁচনি।
আপোনালোকে চাব লাহে লাহে সকলো বিজেপিয়ে এইবিলাক আঁচনি বন্ধ কৰি দিব। বিজেপি দলে আচলতে যেতিয়া চোতাল যাত্ৰা কৰিছে তেওঁলোকে চোতাল যাত্ৰা কৰি তেওঁলোকে কৈছে যে ৭০ বছৰত কংগ্ৰেছ দলে যিটো কাম কৰিব পৰা নাছিল বিজেপি দলে 10 বছৰ শাসন কালত তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এয়াই কৰিছে ৰাজ্যখনৰ যি আচলতে সামগ্ৰীসমূহৰ প্ৰতিদিনে মূল্য বৃদ্ধি কৰিছে। তেওঁলোকক অৰুণোদয় আঁচনি দিয়া হৈছে, এটা চিলিণ্ডাৰত প্ৰায় 200 টকাতকৈ মূল্য বৃদ্ধি কৰা হৈছে, যাৰ বাবে সৰ্বসাধাৰণ জনতা বিপদত পৰিব লগা হৈছে। এইখন চৰকাৰে নিশ্চিতভাৱে আঁচনি দিছে, কিন্তু কাৰ আঁচনি কাক দিছে? যিমানে ঋণ লোৱা হৈছে সিমানে কিন্তু অসমৰ জনতাই সেই ঋণৰ বাবে বোজা ল'ব লগা হৈছে। আৰু যি সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰে যে আচলতে কংগ্ৰেছ দলক তেওঁ নিষেধ কৰিব বিচাৰে, আৰু তেনে সময়ছোৱাত কিন্তু তেওঁ যেনেকুৱা ধৰণে বুকু ফিন্দাই যিসমূহ মন্তব্য সংবাদ মাধ্যমৰ আগত আগবঢ়াইছিল, তেওঁ তেনেকুৱা ধৰণে আচলতে এটাৰ পিছত আন এগৰাকী কংগ্ৰেছ দলৰ নেতাক তেওঁ বিজেপি দল ইতিমধ্যে যোগদান কৰাইছে, আৰু যাৰ বাবে বিজেপি দলতে বিদ্ৰোহৰ সৃষ্টি হৈছে। হাজো শুৱালকুছিৰ সমষ্টিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, হাজো শুৱালকুছি সমষ্টিত ছাত্ৰ নেতা প্ৰকাশ দাসে বহুকেইদিন পূৰ্বে বিজেপি দলত তেওঁ যোগদান কৰিছিল। পুনৰ তেওঁ আজি 2 দিন পূৰ্বে এজিপি দলত যোগদান কৰিছে, যাৰ বাবে বিজেপি দলৰ কৰ্মী নেতাসকলে ক্ষোভিত হৈ সেইগৰাকী প্ৰকাশ দাসৰ প্ৰতিমূৰ্তি দাহ কৰিছে, তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ক্ষেত্ৰত কি? নাই, এইটো চাওক, যিকোনো এটা দলত যেতিয়া মানুহে কাম কৰে তেওঁলোকৰ এটা ভৱিষ্যতৰ পৰিকল্পনা থাকে যে তেওঁলোক বিধায়ক হ'ব, ৰাইজক প্ৰতিনিধি হ'ব। যেতিয়া হঠাৎ এটা সমষ্টিত যিসকল দলীয় কৰ্মী লাগি থাকি আৰু তেওঁলোকে টিকেট নাপায়, বেলেগৰ এটা বেলেগৰ দলৰ পৰা আহি যেতিয়া তাতে টিকেট প্ৰদান কৰা হয়, নিশ্চিতভাৱে ক্ষোভ হ'ব। আৰু আমি দেখিছোঁ যে হাজো শুৱালকুছি সমষ্টিত যথেষ্ট ক্ষোভ হৈছে, যিহেতু আমি যিখিনি জানিব পাৰিছিলোঁ যে আৰম্ভণিৰ পৰা তাতে বিজেপিক টিকট দিব বুলি কথাটো চলি আছিলে, আৰু বিজেপি বহুত প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচন খেলি বুলি মনত আশা কৰি আছিলেগৈ। কিন্তু যেতিয়া আমি এতিয়াও সিদ্ধান্ত হোৱা নাই যদিও আমি এটা ধাৰণা কৰিছোঁ যে অসম গণ পৰিষদক চিটটো এৰি দিয়া হ'ব। মই ভাবোঁ যে অসম গণ পৰিষদৰ হাজো শুৱালকুছি বুলিয়ে নহয় সমগ্ৰ অসমত কোনো প্ৰাসংগিকতা নাই, কাৰণ এই গণ পৰিষদ দল যি আশাৰে ৰাইজে জন্ম দিছিল, ইয়াক শাসন ভাৰ দিলে, যি তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিম বুলি কৈছিল, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিল, আৰু যিবোৰ তেওঁলোকে বানপানী গৰাখহনীয়া তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হ'ব ঘোষণা কৰি এই সমস্যা সমাধান কৰিম বুলি কৈছিল, NRC কমপ্লিট কৰিম বুলি কৈছিল, এই সকলোবিলাক ক্ষেত্ৰত তেওঁলোক বিফল হৈছে। সেই আজিতো অসম গণ পৰিষদ নাই, তেওঁলোকেতো বিজেপিৰ বি টিম হৈ কাম কৰি আছে, তেওঁলোকৰ নিজৰ আদৰ্শ ত্যাগ কৰি এলায়েন্স কৰি আছে। যিটো সময়ত বিজেপি যিটো সম্প্ৰদায়ক দল তেওঁলোকে সমাজখনক হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰা ৰাজনীতি কৰিছে, সেই সময়ত অসম গণ পৰিষদৰ নেতাসকলে কিয় মনে মনে আছে? অসম গণ পৰিষদৰ নেতাসকল তাৰমানে তেওঁলোকেও বিজেপি হ'ল নেকি? তেওঁলোকে হিন্দুত্ববাদী চিন্তাৰে এতিয়া তেওঁলোকে চলিবলৈ আৰম্ভ কৰিলে নেকি? সেই আজি সংখ্যালঘু মানুহে হওক সংখ্যাগুৰু মানুহ হওক তেওঁলোকে কিন্তু অসম গণ পৰিষদক আৰু বিশ্বাসত নলয়। আমি ধন্যবাদ জনাব লাগিব। আৰু এই সময়ছোৱাত যদি আমি উল্লেখ কৰোঁ, অসম গণ পৰিষদৰ দলৰ যিগৰাকী সভাপতি, আন এগৰাকী কাৰ্যকাৰী সভাপতি অৰ্থাৎ কেশৱ মহন্ত আৰু অতুল বৰাৰ মূল লক্ষ্যৰ উদ্দেশ্য তেওঁলোকৰ চকী দুখন বচাই থাকিব লাগে। তেওঁলোকৰ দল কি হৈছে সেইটো বাদ দিয়ক, তেওঁলোকে দল বিচৰা নাই, তেওঁলোকৰ এজনে মন্ত্ৰিত্ব পাব লাগে, আৰু মন্ত্ৰিত্ব পাই তেওঁলোকে কেৱল নিজৰ চকীখন বচাই থাকিবলৈ তাক লৈ ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু যিগৰাকী আচলতে অসম গণ পৰিষদ দলত 2 দিন পূৰ্বে যোগদান কৰিছিল প্ৰকাশ দাসৰ অসম গণ পৰিষদ দলত যোগদান কৰাই কিন্তু এক প্ৰকাৰ কংগ্ৰেছ দলৰ জয় হোৱাটো নিশ্চিত হৈ পৰিছে, কিয়নো বকো সমষ্টিৰ পৰা 2বাৰকৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল। নন্দিতা দাসে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ কংগ্ৰেছ দলৰ পৰা বিশাল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল, আৰু সেইগৰাকী নন্দিতা দাসে এইবাৰ হাজো শুৱালকুছি সমষ্টিৰ পৰা যিহেতু তেওঁ কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, তেওঁৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব ৰাইজৰ সমস্যা সমাধান কৰাই তেওঁৰ মূল লক্ষ্য আৰু উদ্দেশ্য ইছ্যু হিচাপলৈ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত কৰা পৰিলক্ষিত হৈছে। আৰু আমি নন্দিতা দাসক এই জগতে শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰি হয়, ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া বয়সত মোতকৈ যথেষ্ট ডাঙৰ। তেখেতৰ মাতৃ যেতিয়াৰ পৰা মৰিয়নি জনপ্ৰতিনিধি হৈ আছিলে তেতিয়া চাগে মই জন্ম হৈছোঁহে সেই সময়ৰ পৰা, গতিকে অগ্ৰজ হিচাপে তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, সন্মান আছে। কিন্তু একে সময়তে তেখেতে আমাক চিনি পায় নে নাপায়
সেইটোৰ সিদ্ধান্ত তেখেতে জানে, কিন্তু ৰাইজে চিনি পায় নে নাপায়, মৰিয়নিবাসীৰ ৰাইজে মোক আঁকোৱালি লৈছে নে নাই, বা ৰাইজে মোক বিধানসভাৰ সমস্যাবোৰত বিধানসভাত মাত মাতি মৰিয়নিৰ সমস্যাবোৰ দূৰ কৰিবৰ বাবে আগবঢ়াই পঠিয়াই নে নাই, এই সিদ্ধান্তটো ৰাইজৰ সিদ্ধান্ত নহয় জানো। গতিকে মই আশা কৰোঁ যে মৰিয়নিবাসী ৰাইজে সেই সিদ্ধান্তটো নিজেই ল'ব। মই মৰিয়নিৰ সন্তান হিচাপে মৰিয়নিতে থাকি মৰিয়নি ৰাইজৰ লগত 24 ঘণ্টা সুখে দুখে থাকি সমস্যাবোৰ সমাধানৰ বাবে ওলাই যাব খুজিছোঁ। মোৰ গোৱালপাৰা মহাবিদ্যালয়ত যি চাকৰি আছিল সেই চাকৰি মই ত্যাগ কৰি আহিছোঁ। গতিকে গোৱালপাৰা একেবাৰে ত্যাগ কৰি বৰ্তমান মই মৰিয়নিতে আছোঁ, মৰিয়নিতে থাকি আৰু মই মোৰ কাম কৰিম, বাকী সিদ্ধান্তটো ৰাইজৰ। মনোনয়ন দাখিল কৰি ওলাই আহিছে নাওবৈচাৰ ৰঙানদীৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত জল্পনা কল্পনা পাৰ হৈ গ'ল অসম গণ পৰিষদ, গতিকে এটা জাতীয়তাবাদী আদৰ্শ এটা আছিল, এতিয়া ৰাষ্ট্ৰীয়তাবাদলৈ আপুনি আঞ্চলিক জাতীয়তাবাদী আৰু এতিয়া আঞ্চলিক ৰাষ্ট্ৰীয়তাবাদী হ'ব নেকি? ৰাষ্ট্ৰীয়তাবাদী দলত যোগদান কৰোঁ যদিও জাতীয়তাবাদীৰ যি চিন্তা জাতীয়তাবাদী যি ভাৱাদৰ্শ তাক কেতিয়াও জলাঞ্জলি নিদিওঁ। জাতীয়তাবাদী চিন্তা চৰ্চা আমি ৰাষ্ট্ৰীয়বাদ প্ৰতিষ্ঠা কৰিব লাগিব। দুটাকৈ নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছে, অভিজ্ঞতাও আছে যথেষ্ট। সেই নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পাৰ্থক্য কি ধৰা পেলাইছে আপুনি? এতিয়া পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তনকামী জনসাধাৰণৰ পক্ষত আমি আছোঁ। পৰিৱৰ্তনৰ ৰঙানদী সমষ্টিবাসী জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিছে। কোনকেইটা ইছ্যু লৈ বিশেষকৈ সমষ্টিটো নতুনকৈ গঠিত এটা সমষ্টি, নৱগঠিত সমষ্টি, বিভিন্ন সমস্যাৰ জৰ্জৰিত এটা সমষ্টি। এই সমষ্টিটোৰ সৰ্বাংগীন বিকাশে মোৰ লক্ষ্য হ'ব। এতিয়া যিসকল পূৰ্বৰ অৰ্গপ কৰ্মী আছিল তেওঁলোকৰ লগত আপোনাৰ যোগাযোগ কেনেকুৱা ধৰণৰ, তেওঁলোকৰ স্থিতিটো কেনেকুৱা? ৰঙানদী সমষ্টিৰ যিমানখিনি সমষ্টি সমিতিৰ বিষয়ববীয়া কৰ্মী আছিল সকলো মোৰ লগত আছে। বাইদেউ আছে, আমি জানিবলৈ যত্ন কৰিছোঁ। মনোনয়ন দাখিল হ'ল, বহুত জল্পনা কল্পনা, পৰিয়ালৰ যদি এনেধৰণৰ ৰাজনৈতিক একোটা কথা থাকে তেতিয়াহ'লে টেনশ্যনো বাঢ়ি গৈ থাকে। ভাল লাগিছে, আজি ৰঙানদীবাসী ৰাইজৰ যথেষ্ট স্বতঃস্ফূৰ্ত সঁহাৰি আমি লাভ কৰিছোঁ। গতিকে ভাল লাগিছে। মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যটো সমাপন হৈ গ'ল। এতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো ঠিকে ঠাকে হয়, আৰু ৰঙানদীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনাৰ গৃহস্থক কি বুলি ভোট দিব বুলি ভাবে ৰাইজে? তেওঁৰ দুটা কথা আছে। প্ৰথম কথাটো হৈছে ব্যক্তি হিচাপে তেওঁ এজন সুযোগ্য ব্যক্তি। এই মানে যিটো বিধায়ক পদবীৰ বাবে তেওঁ যদি বিধায়ক হয় তেওঁ যথেষ্ট ভাল কাম কৰে। গতিকে ব্যক্তি হিচাপে তেওঁ এজন ভদ্ৰ মানুহ, এজন সুযোগ্য ব্যক্তি। গতিকে তেওঁক ৰাইজে নিৰ্বাচিত কৰিব বুলি মই আশা কৰিছোঁ। দ্বিতীয়তে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো ভাৰতীয় জাতীয় কংগ্ৰেছ খুব সুন্দৰকৈ তেওঁলোকে আগবাঢ়ি আহিছে, নতুন পৰিকল্পনাৰে, নতুন কিছুমান আঁচনিৰে। গতিকে সেই গৌৰৱ গগৈৰ সবল নেতৃত্বৰ প্ৰতিও ৰাইজে সঁহাৰি জনাব বুলি আশা কৰিছোঁ। আৰু কংগ্ৰেছ দলৰ যিহেতু তেওঁ প্ৰাৰ্থী, গতিকে কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তা আৰু আগৰ অগপ দলৰ তেওঁৰ লগত থকা সকলোৱে কংগ্ৰেছত যোগদান কৰিছে, তেওঁৰ লগতে কংগ্ৰেছ দলত যোগদান কৰিছে ৰঙানদী সমষ্টিৰ, সকলোৱে মিলিজুলি জয়ন্ত খাউণ্ডক জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। সেয়া হ'ল জোনমণি দেৱী খাউণ্ড। তেখেতে ইতিমধ্যে ব্যক্ত কৰিছে যে জয়ন্ত খাউণ্ড জয়ী হ'ব, আৰু ইতিমধ্যে জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে, ৰঙানদী সমষ্টিৰ বাবে। আৰু আমি জানিবলৈ যত্ন কৰিছোঁ কেনেকুৱা অনুভৱ এটা হৈছে আজি। আজি বহুত ভাল লাগিছে, দেউতাই নমিনেশ্যন দি আহিছে। এয়াই আশা কৰোঁ কি ৰঙানদী সমষ্টিৰ ৰাইজে যাতে তেওঁক আশীৰ্বাদ কৰে আৰু মৰমেৰে আঁকোৱালি লয়। তোমালোকেতো তুমি বুলি কৈছোঁ আছে, পোনপটীয়াভাৱে পলিটিক্সত নাই এইবাৰ, গতিকে দেউতাক দেখিবা কেনেকুৱা, মনৰ শিহৰণটো কেনেকুৱা? আশাবাদী, সেয়াই আশা কৰোঁ। ভাল লাগিছে কাৰণ আমাক চেঞ্জ লাগে, আমাক নতুন আইডিয়াজ লাগে, আৰু সেয়া দেউতাই এজন ভাল মানুহ, তেওঁ ৰঙানদী সমষ্টিৰ বাবে বহুত ভাল কৰিব, সেই বুলিয়ে ভাল লাগিছে। এয়া হ'ল জয়ন্ত খাউণ্ডৰ দুহিতা আৰু তেওঁৰ মন্তব্য আমি দৰ্শকসকলক শুনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইকাৰণে চেলুট জনাব লাগিব, এখেতে বৰ্তমান সময়ৰ ২ নম্বৰী ৰাজনৈতিক নেতাখিনিৰ একদম নাৰী নক্ষত্ৰ জানে, আৰু সেইকাৰণে তেওঁলোকক মুখ্যমন্ত্ৰীৰ মতে ব্যৱহাৰ কৰি আছে। নিজেই মন কৰক, অসমৰ সাধাৰণ ভোটাৰখিনিক শিখণ্ডি সজাই এওঁলোকে আচল কামবোৰ কৰি আছে। টিকট বঞ্চিত কেইজনমান নেতা আছিল যে তেওঁলোকে প্ৰথমতে কি কৈছিল, ৰাইজে তেওঁলোকক বিচাৰিছে গতিকে তেওঁলোকে মানি নলয়, আৰু তাৰপিছত কি হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেওঁলোকক সাক্ষাৎ কৰিলে, ফুচ চবখিনি মেনেজ হৈ গ'ল। কেনেকে
তেতিয়া তেওঁলোকৰ ভোটাৰৰ প্ৰতি দায়িত্বটো ক'ত গ'ল? এতিয়া কি তাৰমানে তেওঁলোকৰ লগে লগে ৰাইজৰ সাংঘাতিক খুচ সন্তুষ্ট, ৰাইজৰ আৰু ক'বলগীয়া নাই। যিখিনি ৰাইজে তেখেতসকলক হাতে ভৰিয়ে ধৰা বুলি কৈছিল যে নিৰ্দলীয় খেলিব, তেওঁলোকে নিজস্ব সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাক্ষাৎ কৰাৰ পিছত কিয় নীৰৱ হৈ গ'ল? মানে চব ৰাইজ খুচ, আৰু একো ক'বলগীয়া নাই। গতিকে মন কৰক এওঁলোকে সাধাৰণ ভোটাৰক শিখণ্ডি কৰি কেনেকে নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। এই 2 নম্বৰী ধুৰন্ধৰ ৰাজনৈতিক নেতাখিনিক বিশ্বাস কৰা ভোটাৰসকল এবাৰ নিজক সোধক, আপোনালোকে ইমান দিন কাৰ কথা শুনি চলি আহিছে? নিজে মন কৰক। অমীয় কুমাৰ ভূঞাক উপসভাপতি পদৰ দায়িত্বটো দিয়াৰ পিছত তেওঁ বন্ধ, তেওঁ একদম দলটোৰ প্ৰতি আত্ম উৎসৰ্গা কৰি দিলে। এতিয়া দলটোৱে তেওঁৰ মূল লক্ষ্য। আৰু যে অতুল বৰা, এদিনত 4-5টা কথা সলোৱা অতুল বৰাক বিশ্বাস কৰিব পাৰি নেকি? গতিকে ইয়াৰ মাজত কৈছো, জয়ন্ত কুমাৰ দাস দিছপুৰৰ বিদ্ৰোহী যিগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা, 2 দিন পূৰ্বে তেওঁ পদত্যাগ কৰিলে। তেওঁৰ যিটো সাহস, সেই সাহসক আমি চেলুট জনাইছো। বিদ্ৰোহী হলে তেনেকুৱা হ'ব লাগে, নিজৰ বুকুত দম থাকিব লাগে, আৰু সেই দমটো দেখুৱাইছে জয়ন্ত কুমাৰ দাস ডাঙৰীয়াই। মেনেজ নহল, সম্বিত পাত্ৰ আহিল, মেনেজ নহল। এইকাৰণে মেনেজ নহল, তেওঁলোকৰ নিজস্বতা আছে, কাৰণ তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই, তেওঁলোকে সততাৰ সন্মুখত থাকি ৰাজনীতি কৰিছে। যিসকলে কেৱল ধন জন ঘটাৰ কাৰণে ৰাজনীতি কৰি আছে, ক্ষমতাত থকাৰ কাৰণে ৰাজনীতি কৰি আছে, কেৱল নিজক আৰু নিজৰ আত্মীয় কুটুম বা নিজৰ পৰিয়ালৰ সন্তুষ্টিৰ কাৰণে ৰাজনীতি কৰি আছে, তেওঁলোকক টুপ দিবলৈ সহজ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত বিচক্ষণ। এখেতে এওঁলোকৰ নাৰী নক্ষত্ৰ ভালদৰে জানে, এখেতসকলক কেনেকে মেনেজ কৰিব পাৰি। আনহাতে নন্দিতা গাল্লচা মন্ত্ৰী, মেনেজ নহল। বতৰ বেয়া আছিল, হেলিকপ্টাৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাৰ পিছতো তেওঁ তেওঁৰ সিদ্ধান্তত অটল হৈ থাকিল। আমি এইটো ক'ব যোৱা নাই যে তেওঁ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে, এইটো ভাল হৈছে। আমি ক'ব খুজিছো তেওঁৰ যিটো স্থিতি, সেই স্থিতিটো ভাল হৈছে। তেওঁলোকে কাৰো বুজনিত এইকাৰণে সন্মান নহল, কাৰণ তেওঁলোকৰ স্বাভিমানত আঘাত পৰিছে। এইকাৰণে আঘাত পৰিছে, নিজে চিন্তা কৰক। কেবিনেট মন্ত্ৰী এগৰাকীক যদি টিকট বঞ্চিত কৰে, তেতিয়াহ'লে কেনেকে স্বাভিমানত আঘাত অনুভৱ নকৰাকৈ থাকিব পাৰিব? এই 2 নম্বৰী নেতাখিনিৰ মনস্তত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে কাৰণে তেখেতে বৰ বিশেষ চিন্তিত হোৱা নাই এই বিদ্ৰোহক লৈ, কাৰণ জানে এওঁলোকে কি উদ্দেশ্য সন্মুখত থাকি বিদ্ৰোহ কৰে। এই ৰাজনৈতিক ছয়তান ধুৰন্ধৰ একাংশই কি উদ্দেশ্য সন্মুখত ৰাখি ভোটাৰসকলক বলি দিয়ে, এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে, আৰু সেইকাৰণে তেওঁ কোনো টেনচন লোৱা নাই। কাৰণ ইমানৰ টিকট কাটিছে, 19 গৰাকী ষ্টেণ্ডিং বিধায়কৰ টিকট কাটিছে, 38 গৰাকী প্ৰাক্তন কংগ্ৰেছীক টিকট দিছে। তাৰ পিছতো তেওঁ নিশ্চিন্ত মনে এইকাৰণে আছে, এওঁলোকৰ চৰিত্ৰ জানে, আৰু সেইকাৰণে এওঁ অকমান সময় নষ্ট কৰি তেওঁলোকৰ ঘৰলৈ গৈছে আৰু মেনেজ কৰি আহিছে। গতিকে এতিয়া এইসকলক সমৰ্থন কৰি এওঁলোকৰ পিছে পিছে জিন্দাবাদ জিন্দাবাদ ধ্বনি দি থকা ভোটাৰসকল, ৰাইজসকল, কথাবোৰ ভাবক, আপোনালোকক এওঁলোকে কেনেকে ব্যৱহাৰ কৰি আছে। ধন্যবাদ। শিৱসাগৰত আচলতে ৰাইজৰ দলৰ ধুমুহা বলিছে, অখিল গগৈ ধুমুহা, আৰু এই ধুমুহাত বিজেপি, অসম গণ পৰিষদ সকলো তছনছ হৈ যাব, ধূলিসাৎ হৈ যাব। আৰু আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত এই ৰংপুৰৰ পৰাই, এই ঐতিহাসিক শিৱসাগৰৰ পৰাই বৰ অসম গঢ়ি তুলিছিল। আজি আপোনালোকে দেখিছে, আজি ৰাইজৰ দলৰ স্বতঃস্ফূৰ্তভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো লোক স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ লোক অখিল গগৈৰ সমৰ্থনত ওলাই আহিছে। এয়াই অসমৰ আঞ্চলিকতাবাদৰ, জাতীয়তাবাদৰ পুনৰ বীজ অংকুৰিত হ'ব এই শিৱসাগৰৰ পৰা অখিল গগৈৰ নেতৃত্বত। আমি আশা কৰিছোঁ যে আমাৰ ঐতিহাসিক শিৱসাগৰ ৰাইজে যিদৰে 2021 চনত এক ইতিহাস সৃষ্টি কৰিছিল, এবাৰ 2026 চনৰ নিৰ্বাচনতো আচলতে এক ইতিহাস সৃষ্টি কৰি অখিল গগৈক বিজয় সাব্যস্ত কৰিব। আৰু ইতিমধ্যে অখিল গগৈ বিজয় সাব্যস্ত হোৱাৰ উদাহৰণ আপোনালোকে দেখিছে যে আপোনালোকে বিৰোধী যিসকল অসম গণ পৰিষদ বা বিজেপি দলৰ সমৰ্থনৰ পৰিৱৰ্তে অখিল গগৈৰ সমৰ্থনত কিদৰে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে দেখিছে। আমি আকৌ কৈছোঁ যে এইখন শিৱসাগৰৰ পৰাই বৰ অসম গঢ়ি উঠিছিল। চাওলুং চুকাফা আমাৰ ঐতিহাসিক, আমি শিৱদৌলত আমি সেৱা লৈ আজি অখিল গগৈ ডাঙৰীয়াই মনোনয়ন দাখিল কৰিছে। আমি ঐতিহাসিক বৰপুখুৰী পাৰত আছোঁ। ইতিহাসে গৰকা এই ৰংপুৰৰ মানুহৰ বিবেকে কেতিয়াও এই ৰাষ্ট্ৰীয়তাবাদী ক্ৰিয়াক প্ৰশ্ৰয় দিয়া নাই, আৰু কোনো ধৰণৰ ৰাষ্ট্ৰীয়তাবাদৰ নেগুৰত ধৰা ভুৱা ভণ্ড আঞ্চলিকতাবাদী অসম গণ পৰিষদক কেতিয়াও শিৱসাগৰ ৰাইজে অন্ততঃ সমৰ্থন নকৰে। এইবাৰ শিৱসাগৰ ৰাইজে পুনৰ 2021 চনৰ নিৰ্বাচনতকৈও অখিল গগৈৰ বৃহৎ সংখ্যক ভোটত যে ব্যৱধানত যে জয়ী হ'ব, তাৰে আজি প্ৰমাণ আজি আপোনালোকে নিজেই দেখিবলৈ পাইছে শিৱসাগৰৰ ৰাজপথত।
আৰু এটা প্ৰশ্ন, যিহেতু 2021 চনত ভোট বিভাজনৰ বাবে বিৰোধী একত্ৰিত নোহোৱাৰ কাৰণে আচলতে বিজেপিয়ে চৰকাৰ গঠন কৰিলে, এই কথাটো আচলতে বিভিন্ন সময়ত এইটো ওলাই থাকে বা আপুনি যদি ভোটৰ হাৰসমূহ চাই তেতিয়াও আপুনি সেইটো বস্তু জ্ঞাত হ'ব। গতিকে কি ভাবে, যিহেতু এবাৰ সমূহ বিৰোধী একলগ হৈছে, গতিকে পিক আঁতৰাই বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিবনে? বিৰোধী একত্ৰিত হোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ একদম মগজে কাম নাইকিয়া হৈ গৈছে, কাৰণ আমাৰ বিৰোধী ঐক্যবদ্ধ আৰু শক্তিশালী হোৱাটো খুবেই প্ৰয়োজন আছিল। আৰু বিৰোধী ঐক্য আচলতে ৰাইজৰ দল অহাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া টোপনি নোহোৱা হৈছে, কাৰণ কালি যেতিয়া অখিল গগৈ আৰু গৌৰৱ গগৈ ডাঙৰীয়ে মুকলিভাৱে হাতত হাত দাঙি তেওঁলোকে বিৰোধী ঐক্য হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে আপোনালোকে দেখিছে যে আজি সকলো স্তৰতে বিৰোধী আমাৰ যিমান সমৰ্থিত প্ৰাৰ্থী আছে সকলো ঐক্যবদ্ধভাৱে আজি ৰাজপথলৈ তেওঁলোকে আমাৰ নিজৰ প্ৰাৰ্থীগৰাকী মনোনয়ন দাখিলৰ কাৰণে ওলাই আহিছে। আৰু ৰাইজেও আশা কৰি আছিল যে এই বিজেপি RSSৰ যি সাম্প্ৰদায়িক ৰাজনীতি, মেৰু বিভাজনৰ ৰাজনীতি, মানুহক ভাগ ভাগ কৰা ৰাজনীতিৰ বিৰুদ্ধে আৰু শোষণ নিষ্পেষণৰ বিৰুদ্ধে এইদৰে আচলতে আমাৰ ঐতিহাসিক আজি আমাৰ শিৱসাগৰৰ যি উদাহৰণ দিছে, সকলো স্তৰতে আচলতে বিৰোধী ঐক্যক অসমৰ ৰাইজে আঁকোৱালি লোৱা আমাৰ দেখিবলৈ পাই গৈছোঁ। আৰু আমি আশা কৰিছোঁ যে এইবাৰ অখিল গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অন্যান্য যিমানসমূহ বিৰোধী দল আছে সকলো বিৰোধী দলক এইবাৰ অসমৰ ৰাইজে ভোটদান কৰি এইবাৰ চৰকাৰ গঠনত সহায় কৰিব বুলি আমি বিশ্বাস কৰিছোঁ। যিয়ে অসমীয়া ভাষাটো ভালদৰে ক'ব নাজানে তেওঁক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এই সন্দৰ্ভত কি ক'ব? চাওক, যিটো সমষ্টিত বিজয় গুপ্তা নামৰ এগৰাকী অনা অসমীয়া বহিৰাগত যিগৰাকী ব্যক্তিয়ে গোটেই জীৱন অসমত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে অসমত তেওঁলোকে স্থাপন কৰিবলৈ আহিছিল, বিজয় গুপ্তা নামৰ যিগৰাকী ব্যৱসায়ী, সেইগৰাকী ব্যক্তিক বিজেপিৰ দৰে এটা দলে তেওঁলোকে টিকট প্ৰদান কৰাতে বুজাইছে যে বৰ্তমানৰ বিজেপি দলটো কোনো অসমৰ খিলঞ্জীয়া মানুহৰ পক্ষত নথকা এটা দল, তেওঁলোকে বহিৰাগত আৰু বিদেশীৰ পক্ষত থাকি কিদৰে সেইসকল ব্যক্তিক টিকট প্ৰদান কৰি অসমখন ৰাজনৈতিক অসমৰ খিলঞ্জীয়া মানুহৰ পৰা ৰাজনৈতিক নিৰ্ণায়ক ভূমিকাটো কিদৰে লৈ যাব পাৰি, সেই চিন্তা চৰ্চা কৰাৰ কাৰণে আজি মধ্য গুৱাহাটী দৰে এটা সমষ্টিত বিজয় গুপ্তা নামৰ অনা অসমীয়া বহিৰাগত বেপাৰীজনক তেওঁলোকে টিকট প্ৰদান কৰিছে। গতিকে আমি আশা কৰিছোঁ, আমি সেই সমষ্টিটোৰ ৰাইজকো অনুৰোধ কৰিছোঁ, আমাৰ তাৰ বিপৰীতে যিগৰাকী আমাৰ খিলঞ্জীয়া অসমীয়া প্ৰাৰ্থী, বিৰোধী ঐক্যৰ প্ৰাৰ্থী, সেইগৰাকীক বিজয় সাব্যস্ত নিশ্চিতভাৱে কৰিব। আৰু বিজেপিৰ এই ধৰণে যিটো বহিৰাগত প্ৰীতি, তেওঁলোকে বিদেশীৰ প্ৰীতি তেওঁলোকে দেখুৱাই আহিছে, এই সময়ত আমি অসমৰ ৰাইজে সংকল্প লোৱা উচিত যে বিজেপি কেতিয়াও খিলঞ্জীয়া পক্ষত থকা এটা দল হ'ব নোৱাৰে। গতিকে এইবাৰ 2026 চনত এই খিলঞ্জীয়াৰ বিৰোধী বিজেপিক অসমৰ ৰাইজে উৎখাত কৰিবৰ কাৰণে সংকল্পবদ্ধ হৈছে। আৰু শিৱসাগৰ ৰাইজৰটো ইতিহাস আপোনালোকে সকলোৱে জানে। এতিয়া মই আকৌ কৈছোঁ, এই ৰংপুৰৰ ইতিহাস, অসমৰ ইতিহাস, এই ৰংপুৰৰ ইতিহাস, বৰ অসমৰ ইতিহাস। আৰু এই ৰংপুৰৰ ৰাইজে এইবাৰ বিজেপি আৰু ভণ্ড আঞ্চলিকতাবাদীক উৎখাত কৰি অখিল গগৈৰ নেতৃত্বৰ ৰাজ্য দলৰ বিজয় ধ্বজা উৰুৱাব। তাৰ আজি জ্বলন্ত উদাহৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পায়। যে যদি ন্যায় দিব নোৱাৰোঁ, ভোট দিব নালাগে, তেতিয়া সেইটো ভোট নিদিলেও তেওঁ বেয়া পাবলৈ নাথাকিব একো। জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম, এইটো আশা খুব কঠিন, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো হুঁহুকা পিছলা নীতি, সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে। নিৰ্বাচনত মই ক'লো নে, জুবিন দাক নিৰ্বাচনৰ আগত হওক এনেকুৱা হাজাৰটা নিৰ্বাচন আহিলেও জুবিন দাক ন্যায় দিব নোৱাৰে। ন্যায় দিব মোৰতো লগা নাই, এনেকুৱা মানে ন্যায় নাপাবই। নমস্কাৰ, মই লিজা, আপোনালোকে চাই আছে সাৰ্চ দা ৰিয়েলিটি। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বাতৰি লৈ মই আপোনালোকৰ মাজলৈ আহিছো। অৱশেষত জুবিন অনুৰাগীৰ দাবীত, অৰ্থাৎ ৰাইজৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালত গঠন কৰা হৈছে, অৰ্থাৎ ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। এই ফাষ্ট ট্ৰেক আদালতখনে জুবিন গাৰ্গক, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কিমান দিনৰ ভিতৰত ন্যায় দিব পাৰিব। অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশলৈ যি অনুৰোধ প্ৰেৰণ কৰিছে, সেয়া অনুৰোধ ফলপ্ৰসূ হ'বনে? মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল যে নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো, তেনেহলে অসমৰ ৰাইজে মোক এটাও ভোট দিব নালাগে। সেই বিষয়ে, সেই সন্দৰ্ভত আমি আজি ৰাইজৰ লগত কথা পাতিম। মই বৰ্তমান উপস্থিত আছো জুবিন ক্ষেত্ৰত। আহক আমি ৰাইজৰ লগত কথা পাতো। আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ বাবে এখন বিশেষ আদালত, ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। সেই গৰাকীয়ে যে কৈছিলে যদি জুবিনক ন্যায় দিব নোৱাৰো, তেনেহলে আপোনালোকে ৰাইজে আমাক ভোট দিব নালাগে, সেই বিষয়ে আপুনি কি জনাব? সেই বিষয়ে মই ক'বলৈ বেছিকৈ নাযাওঁ, কাৰণ বৰ্তমান বিজেপি চৰকাৰটো অসমৰ সকলো মানুহে ইতিমধ্যে গম পাইছেই কি কৰি আছে, কি কৰিবলৈ গৈ আছে। জুবিন গাৰ্গৰ যে ন্যায় সঁচাকৈ আমি পাম, এইটো আশা খুব কঠিন, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো হুঁহুকা পিছলা নীতি, সেইটোৰ পৰা এইটো পৰিস্ফুট হৈছে। ক'ৰ পৰা আহিছে আপুনি? ক'ৰ
ক'ৰ পৰা আহিছে আপুনি? মই লিডু পৰা আহিছোঁ। লিডু অঁ। হয়, আপুনি জুবিন দাৰ ন্যায়ৰ বিষয়ে কি ক'ব? আমাৰ জুবিন দাক ন্যায় দিবই লাগিব, চৰকাৰে যি দিয়ক নিদিয়ক, কিন্তু আমাৰ জুবিন দাক নিৰ্বাচনৰ আগে ন্যায় দিয়ক, সেইটোৱে বিচাৰিছোঁ আমি। ফাষ্ট আদালত এখন গঠন কৰা হৈছে, বিশেষ আদালত এখন গঠন কৰা হৈছে, সেই বিষয়ে আপুনি কি ক'ব? আদালতে ইমান দেৰি হিমাহী কৰি থাকিব নালাগে, সোনকালে আমাৰ হেৰি দাবী কৰি কণ্ঠৰ অধিকাৰী যি আমাৰ হিয়া ৰামুটো তেওঁক যাতে সোনকালে জাতি দিয়ক, সেইটোৱে বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি নিৰ্বাচনৰ আগত যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰি তেনেহ'লে ভোট দিবলৈ মানা কৰিছে। মুখ্যমন্ত্ৰীয়ে যিখিনি হিমাহী কৰিছে এইটো হেতালি খেলিবলৈ সেইবিলাক কৰিব নালাগে। আমি যিমানটোলৈকে জানো আমাৰ জুবিনদাক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী নিজেই কৈছে, আমিতো নাজানিছিলোঁ নহয়, আমিতো মৃত্যু হৈছে বুলি জানিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰা হৈছে বুলি। এতিয়া আকৌ মুখ্যমন্ত্ৰী কেলৈ সেই ন্যায়টো পিছুৱাই থৈছে, কিবা ভিতৰত কিবা হেৰি আছে, লিঙাইছেহে বোলা। সেইকাৰণে আমাৰ সোনকালে আমাৰ হিয়া ৰামটো আমাৰ সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক গান ঢুকি কিনে এতিয়া ডাঙৰ হৈছে, এতিয়া প্ৰত্যেকৰ মুখে আমি ভিতৰুৱা গাঁৱৰ, তথাপি আমাৰ এতিয়াও সেইবিলাক গান শুনি চকু পানী ওলাই আছোঁ। গতিকে আমাৰ জুবিন দাক সোনকালে ন্যায় দিয়ক। জুবিন অনুৰাগীৰ দাবীত জুবিন দাৰ ন্যায়ৰ বাবে ফাষ্ট আদালত, বিশেষ আদালত গঠন কৰা হ'ল, সেই সম্পৰ্কে আপুনি কি মতামত দিব? হয়, এইটো নিশ্চয়কৈ আমাৰ যোৱা 19 ছেপ্টেম্বৰত আমাৰ মহান শিল্পীগৰাকীৰ মানে যি মৃত্যু পৰিঘটনা হৈছে, সেইবোৰ আচলতে কোনসকল ব্যক্তি দায়ী হৈ আছে, তেওঁলোকে চাৰ্জশ্বিট যদিও দাখিল কৰিছে, তথাপি চাৰ্জশ্বিটত একো নাই। কিন্তু এয়া হৈছে বিজেপি চৰকাৰৰ ব্যৰ্থতা। তেওঁলোকে কৈছে যদি জুবিন গাৰ্গক ডাঙৰীয়াক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপি চৰকাৰক ভোট দিব নালাগে। কিন্তু এয়া সময়ত পৰিলক্ষিত হ'ব আৰু অসমৰ ৰাইজে চুপ হৈ থকা নাই। হয়, জুবিন দাই কৈছে পলিটিক্স নকৰিব বন্ধু, আৰু সেইকাৰণে জুবিন গাৰ্গক লৈ বহুত ৰাজনীতিক দলে পলিটিক্স খেলি আছে। আৰু এয়া জুবিন গাৰ্গ ডাঙৰীয়া চাই আছে আমাক, আৰু চৰকাৰ কোনফালে গতি কৰিব সেই সময়ত লক্ষণীয় হ'ব। ন্যায় দিব মইতো লগা নাই এনেকুৱা, ন্যায় নাপাবই, যিহেতু বহুত ঘটনা হৈ গৈছে অসমত, তেনেকুৱা আজিলৈকে ন্যায় পোৱা নাই। আৰু আমি বিচাৰোঁ যাতে আমাৰ যিখিনি আমাৰ শিল্পীগৰাকীক ভাল পোৱা ব্যক্তি আছে, সেইসকল শিল্পী ওলাই আহক, আমি চৰকাৰৰ আগত মাত মাতো যাতে আমি জুবিন গাৰ্গক ন্যায় দিব পাৰোঁ। একেবাৰে সুৰক্ষিত নহয়, ন্যায় দিয়াৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকেতো কৈ আছে বহুত ডেভেলপ কৰা বুলি, কিন্তু এয়া কি ডেভেলপ? যদি এজন মানুহৰ 5 মাহ হৈ গ'ল ইতিমধ্যে, এতিয়ালৈকে কোনো ধৰণৰ ন্যায় পোৱা নাই। গতিকে যদি ন্যায় নাপায় তেতিয়াহ'লে সময়ত ৰাইজে কোনফালে নিৰ্বাচনত গতি কৰিব, সেইটো একদম লক্ষণীয় কথা হ'ব। এই জুবিনক ন্যায় লাগে বুলিতো চবেই জানেই, কিন্তু আমি বৰ্তমান যিটো দেখি আছোঁ, মই ন্যায় পোৱাটো কোনো আশা দেখা নাই বৰ্তমান। কিন্তু আমি যদি চবেই লাগি যাওঁ, আগতে যেনেকৈ জুবিনৰ মৃত্যুত চব মানুহে যেনেকৈ লাগিছিল, আমি যদি তেতিয়া চব মানুহে যদি চৰকাৰৰ ফালৰি কাটি আহে, অকল জুবিনৰ লগতে থাকি বুলি জুবিনৰ ন্যায়ৰ কাৰণে লাগে বুলি ভাবে, নিশ্চয় জুবিনেও ন্যায় পাব। আৰু আমাৰো মনৰ কামনাবিলাক পূৰণ হ'ব। আমি যিমান ভাবি আছোঁ জুবিনক ন্যায় লাগে, সেই বিষয়ে নিশ্চয় কিবা এটা। ভোট দিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছে, সেইটো ৰাইজৰ, সেইটো তাৰমানে নিজৰ মন্তব্য আচলতে। ভোট দিব লাগা নালাগাটো, জুবিনৰ ন্যায়ৰ কাৰণে ভোট দিব লাগে নালাগে সেইটো মই অকলে নহ'ব, চবৰে নিজৰ মতামত থাকিব। মোৰ ফালৰ পৰাতো ময়ো ভাল লগা নাই, মই নিদিলে ভাল পাওঁ মোৰ ফালৰ পৰা, কিন্তু চবৰে কাৰণত সেনেকুৱা নহ'বও পাৰে, মই আনৰ মন্তব্যটো নাজানো। মোক জুবিনৰ ন্যায়টো লাগে, মই সেইটোৱে জানো, তাৰ বাহিৰে মই বেলেগ নিবিচাৰোঁ। আকৌ ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত সিদ্ধান্ত কৰিছে যে জুবিন দাৰ ন্যায়ৰ বাবে ফাষ্টেগ আদালত গঠন কৰাৰ সিদ্ধান্ত কৰিছে, সেই বিষয়ে আপুনি কি ক'ব? এইটো ভাল হৈছে, আমাক তেওঁ এজন ইমান মানুহ এজন আমাৰ মাজত হেৰাই গ'ল, তেওঁ ফাষ্টেগ লাগেই আমাক, ফাষ্টেগটো হ'লেহে ন্যায় পাব বুলি আশা ৰাখিছোঁ, আৰু ন্যায়টো সোনকালে দিব লাগে। এই ফাষ্টেগ আদালতখনে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কিমান সম্ভাৱনা হ'ব, কিমান সোনকালে তেওঁ ফাষ্টেগ আদালতে জুবিন দাক ন্যায় দিব পাৰিব, সেই বিষয়ে অকণমান কিবা পাৰিব। সেইটো সদিচ্ছাৰ লগত কথা, সেইটো মানুহবিলাকে যিমান সদিচ্ছাই উকিল হওক, আইনৰ মানুহবিলাকে কাম কৰিব, সেইমতে আগবাঢ়িব, আৰু সদিচ্ছা থাকিলে অতি সোনকালে ন্যায়